নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। কণমানি মিন্ময় হত্যাকাণ্ডক লৈ এক বিস্ফোৰক মন্তব্য আগবঢ়াইছে নিজ পিতৃয়ে আৰু স্থানীয় ৰাইজৰো এক মন্তব্য আছে। আপোনালোকক নিশ্চয় শুনাম, প্ৰতিবেদন আছে। এই প্ৰতিবেদন চালে আপোনালোকে ভাল পাব আৰু গম পাব কিয় সেইদৰে বিস্ফোৰক মন্তব্য আগবঢ়াব লগা হ'ল মিন্ময়ৰ নিজ পিতৃ আৰু স্থানীয় ৰাইজে। চাওঁ হওক আমাৰ এই প্ৰতিবেদন। সিহঁতক যোনটো শাস্তি সিহঁতে দিছে তাক তৰপাই মাৰিছে, সিহঁতক তৰপাই মাৰিব লাগে। মই এইটোৱে বিচাৰোঁ আৰু ফাঁচি দিলেতো মিনিটত চেছ হৈ যাব। এতিয়াতো মইতো জনামতে সিহঁতে দুয়ো মিলি কৰা বুলি কৈছে হত্যাটো। তাইও বোলে জড়িত আছে, মানে দীপালী বৰ্মন আৰু এই ল'ৰাটোৰ নামটো মই নাজানো কোন হয়, জিতুমণি হালৈ। এই ল'ৰাটোৱে দুটাই মিলি এই কামটো কৰিছে বোলে। মোক পুলিচে জনাইছিল কথাটো। কালি কেনেকৈ গম পালে? আপোনাৰ কি পৰিয়ালৰ ৱাইফৰ লগত কি হৈছিল? মানে ৱাইফে ফোন মাৰিছে মোৰ মাক, মাক ফোন মাৰোঁতে মায়ে মোক ক'লে আৰু এনেকুৱা কথা ল'ৰাবিলাক নোহোৱা হৈছে। আৰু মই আৰু নেক্সট আৰু ফোন মাৰিলোঁ ৰাতি, তাইক মায়ে মোবাইল দিয়ে। তাৰ ফোন মৰাৰ পিছত তাই ক'লে যে ল'ৰা এতিয়ালৈকে আহি পোৱা নাই, মই বিচাৰি আছোঁ, বিচাৰি পালে মই ফোন মাৰি আছোঁ ক'লে। মই ঠিক আছে থাকিল। মই ভাবিছোঁ এনেই ফোন মাৰিছে মোক। তাত আৰু ৰাতিপুৱা যেতিয়া ফোন মাৰিলোঁ যে ল'ৰাটো আহি পোৱা নাই, তেতিয়া মই ওলাই আহিলোঁ, বিচাৰি কৰিলোঁ। তাৰ বিচাৰ কৰোঁতে নাই ল'ৰাটো। তাৰ চি চি কেমেৰা চালে যে এই ল'ৰাটোৱে তাক মানে নিয়াৰ সন্দেহ। এই ল'ৰাটো আনিলে কিবা কিবি কৰিলে, তাৰ সি হৈ পাৰিলে বোলে। তাৰ জাগে তাতে দেখাই দিলে ল'ৰাটো যে ল'ৰাটোক ইয়াতে মাৰিকে পেলাইছোঁ আৰু জড়িত বোলে, তাই বোলে জড়িত আছে এনেকৈ কৈছে। সেইটোৱে কথা আৰু। এতিয়া আপুনি মই থাকোঁ পাঞ্জাবাৰীত, আপোনাৰ নৱজ্যোতি পথ 4 নম্বৰ বাইলেন। আৰু তাই থাকে আপোনাৰ ইয়াতে ভাড়া ৰুমত থাকে, আপোনাৰ জয়ানগৰত। আপোনাৰ এই লেচু বাগান বুলি কয়, তাতে থাকে। আপোনাৰ লগত কেতিয়া বিবাহ বিচ্ছেদ হৈছে? মোৰ আপোনাৰ 4 বছৰৰ পৰা ৰিলেশ্যনত নাই আমি। আৰু আপোনাৰ ডিভৰ্চ একদম ফাইলটো চেছ হোৱাৰ আপোনাৰ 3-4 মাহ হ'ল এনেকুৱা টাইপ। কিহৰ হয় আপোনালোকৰ হেৰি? এই ল'ৰাটোৰ কাৰণে লাগিছিল এইবিলাক চব য'ত পট। ই মাজত সোমাই গৈছিল, তথাপি আছিলোঁ মই সেনেকৈ। সি মাজত সোমাইছিলে, সোমাওঁতে তথাপি আছিলোঁ মই এনেকৈ মানে নাচাওঁ ভাও জুৰি। পিছত মই অনিচ্ছা লাগি আৰু মানে ভাবি চিন্তি তাইক মই কথাখিনি খুলি ভাগি কয় মই নিজে ঘৰত নিজে গুচি গৈছোঁ, ল'ৰাটোকো লৈ গৈছিলোঁ। তাই অলপ কেইদিনমান থকাৰ পিছত নিজৰে কিবা হ'ল নেকি, তাৰ ল'ৰাটোক লাগে বুলি কৈছে। তাৰ ভাবি চিন্তি মই ভাবিছোঁ যে ল'ৰাটো মাকৰে হয়, যিহেতু মাকে জন্ম দিছে, মাকৰ লগত থাকক, কেতিয়াবাতো মোৰ তাতে আহিবই এনেও ল'ৰাটো। সেইটো ভাবি মই তাইক জমা দি দিছিলোঁ। কিন্তু তাই জমাটো লৈ অটোটো কৈছিল দিব, যেতিয়া মোৰ একদম কমপ্লিট হৈ গ'ল তেতিয়াও কৈছিল জজৰ আগত যে ল'ৰাটো মই পুহিম, মই ভালকৈ ৰাখিম, দেউতাকে একো ৰাখিব নোৱাৰে। তথাপিও মই সেইবিলাক শুনিয়ে তাইকে মই দি দিছোঁ। কিন্তু মোৰ বিশ্বাস নাছিলে তাই যে কিবা এনেকুৱা কৰিব, কিন্তু শুনো যে তাই যে এইবিলাক কৰিছে। কি ক'ম এতিয়া বাবা, 3 দিন থাকি আহিছে যোৱা মাহত বিহুৰ পিছতে। তাৰপিছত মই মোৰ ঘৰত, তাৰপিছত দীপালীক ক'লোঁ, দীপালী মোৰো কাম আছে, ইয়াক পঠাই দিম নেকি? মা পঠাই দিম, মই তাক স্কুলত এডমিশ্যন দিব লাগিব, কিতাপ চিতাপ কিনিব আছে। নহয় নেকি? হ'ব দে, আজি থাক দে, কালি বিকাশে থৈ আহিব। হ'ব। সেইখিনিয়ে আৰু, বেলেগ আমাৰ একো বেয়া ভাৱটো একোৱেই নাই তাইৰ কাৰণে। মোৰ ভাৱ এতিয়াও নাই। এতিয়া মোৰ দুখ লাগিছে কি এইটো কাম কেনেকৈ হৈ গ'ল। মোৰ এইটোৱে দুখ লাগিছে তাইৰ কাৰণে। তই যদি নকৰিলি কোনে কৰিলে? আৰু যিজন ল'ৰাটো আছে, মই একো ছাপোৰ্ট নকৰিলে মোৰ ল'ৰাটো কাবাই উঠাই নিব পাৰে পুতুককৈ, কোনেও নিব নোৱাৰে বাবা। মোৰ এইটোৱে দুখ লাগিছে না, মোৰ ক'ব লগা একো নাই। আৰু মোৰ ল'ৰা ভুল, ঠিক আছে, মোৰ ল'ৰাটো বেয়া, সি আঁতৰ হৈ গৈছে তোৰ পৰা। তই বাচ্ছাটোক লৈ ভালকৈ থাক দীপালী। আহিলেও মই কওঁ, দোকানত গ'লেও মই কওঁ, দীপালী চুনু আছে স্কুল গৈছে, ঠিক আছে, তাক চাবি দেই, খালি এইটো কৈ মই কামত গুচি যাওঁ। কিন্তু আজি যে এই ঘটনা হ'ব, এই 4 বছৰ পিছত, 4 বছৰ হৈ গৈছে দুটাই সেই বেলেগকৈ থকা, একদম ভাৱ নাই। মোৰ নাতি কেইটা আছে, 6টামান আছে মোৰ নাতি, কিন্তু একো ঘটনা হোৱা নাই। তোৰ লগতে কিয় ঘটনাবিলাক হৈ যায় সোধকচোন। বহুত ঘটনা কৰে তাই, বহুত কৰিছিলে আগতে মানে নাথাকে, আমাৰ লগত নাথাকে, বেলেগকৈ থাকিব, ঠিক আছে, বেলেগকৈ থাক ভাড়া ঘৰত। মই অকলে আছিলোঁ পাঞ্জাবাৰীত, তাতে থাকিও সি ল'ৰাও থাকিলে আহি মোক খৰচা পাতিটো মোক নালাগে। মই কৈছোঁ মই তহঁতে খালি ভালকৈ চলি থাক, মোক একো দিব নালাগে, বাচ্ছাটো পঢ়া, সেনেকৈ থাকিল। তাৰপিছত এই কিবা অত্যাচাৰ সি নিজে কৈছে, মায়ে মই নোৱাৰিম তাইৰ লগতে চলিব নোৱাৰোঁ বুলি কান্দি গৈছে ঘৰত। বিকাশে
বেলেগৰ ঘৰত আছে। মই কামৰ পৰা আহি পেলাই তাক লৈ গৈছোঁ ঘৰত। মা তাইৰ লগত নোৱাৰোঁ থাকিবা, তাই বেলেগক ভাল পায় মা, মই থাকিব পৰা নাই। বোলো ঠিক আছে, তাই যিটো ভাল পায় সেইটোৱে কৰক দে, তোক যদি বেয়া পাইছে বাছ এইটোৱে বাবা। এতিয়া বাবা, এতিয়া আমাৰ ঘৰৰ মানুহ বা গোটেই মানুহখিনি কৈছে তাইক কাৰা শাস্তি দিব লাগে, এইটোৱে আমাৰ কথা। মই মানে নকলো হয় বাবা, মোৰ নাতিটোক তাই কিয় এনেকুৱা কৰে, তাইৰোতো বাচ্চা হয়, জন্মটো তই দিছিলি না, লালন পালন কৰি তোমাক মই ডাঙৰ কৰিলোঁ, তোমাক মই পাৰিম জানো মাৰিব? মই নোৱাৰোঁ, কেতিয়াও নোৱাৰোঁ, লাগে মই মৰিম, এইটোৱে আমাৰ কথা। মই মিনমৰ জেঠীয়া হয়, দীপালীৰ বায়েক হয়। মই নিজৰে বায়েক। দীপালীয়ে জঘন্য কাণ্ডটো কৰিলে, কিন্তু এইটো কৰিব পাৰে আমিতো নাজানো, আমিতো গমেই নাপাওঁ। আৰু মোৰ ওচৰত তাই নাথাকে, তাই থাকে জয়ানগৰত, মই থাকোঁ পাঞ্জাবাৰীত। আৰু যিটো ল'ৰাৰ লগত মানে তাই ৰিলেশ্যন চলি আছে, সেই ৰিলেশ্যনৰ কথা আমি কালিহে গম পাওঁ, গমেই নাপাওঁ। আৰু আমাৰ ঘৰতো মানে টিভি চোৱাৰ কাৰণে 3 দিন হ'ল, শনিবাৰে যে ধুমুহা আহিছিলে সেইদিনাখনৰ পৰাই লাইনে নাই, মোবাইলবিলাকৰ চুইচ অফ হৈ আছে, একো গম পোৱা নাই। কালিহে ভাইটি ফোন কৰি পেলাই ক'লে, বোলে বাইদেউ হেৰি নাই, তাৰ নাম মানে মিন্ময় বৰ্মন, কিন্তু আমি তাক ঘৰত মৰমতে চুনু বুলি মাতোঁ, চুনু নাই আৰু এনেকৈ ক'লে। বোলো ক'ত গ'ল চুনু? কৈছে চুনু নাই আৰু বাই এনেকৈ কৈছে, এনেকৈ ক'লে। তাৰপিছত আৰু মই ক'লোঁ হয় নেকি, ক'ত আছে চুনু? কৈছে বাইদেউ মই নাজানো ক'ত আছে এতিয়া, সিমানখিনিয়ে ক'লে আৰু কোৱা নাই আৰু না, ক'ত আছে গম নাপায়। সিও তেতিয়া একলৈকে গম পোৱা নাছিল যে গেম ভিলেজত পেলাই থৈছে বুলি, গম পোৱা নাছিলে। আৰু তাৰপিছত ৰাতি 8:30 ফোন কৰিলোঁ তাক, ফোন কৰোঁতে তেতিয়া ক'লে বোলে হেৰি ল'ৰাকেইটাও আহিলে, মোৰ আহোঁতে ল'ৰাকেইটাক সুধিলোঁ, বোলো বাবা চুনুৰ খবৰ কি? কৈছে মা চুনুক আৰু দেখা নোপোৱা, আৰু চুনু নাই। আৰু মই বোলো কি হ'ল? বোলে যিটো মানে মাহীয়ে ভাল পাইছিলে এই সিয়ে মাৰা বুলি কৈছে, এনেকৈ ক'লে। বোলে আমিতো ভাল পোৱাৰ কথা, আৰু আমাৰ লগত সেনেকৈ তাই তাৰমানে অহা যোৱা নকৰে, যায় বহুত দিনৰ মূৰত এদিন যায়, 2-3 বছৰৰ মূৰত এদিন যায়, আৰু এনেকৈ নাযায়। আৰু এই বহাগৰ বিহু গ'ল, তাই আমাৰ তাতে যোৱা নাই। কিন্তু ল'ৰাটোৱে হ'লে মোক খুব ভাল পায়, আমাৰ তাতে গ'লে সি কয় জেঠি মই আৰু তাতে নাযাওঁ জেঠি, ইয়াত মানে খেলাৰ লগ আছে আমাৰ ওচৰত, সেইটো কাৰণে সি ভাল পায়। আৰু চলি মানুহ 10 বছৰে চলি খেলি ভাল পায়, আৰু মোক খুব ভাল পায়। যিটো বস্তু খায় সি সেইটো বস্তু মানে বিহুতে, মাঘৰ বিহুৰ দিনাখনেই যোৱা, আৰু তেতিয়াৰ পৰাই যোৱা নাই। আৰু সি এতিয়া দীপালীৰ এতিয়া চাওক, আইনে যি শাস্তি দিয়ে, তাই যদি ভুল কৰিছে, হয় না নহয়, তাই যদি ভুল কৰিছে আইনৰ মতেতো দণ্ডনীয় শাস্তি পাবই। এতিয়া তাইক মই সুধিলোঁ, সুধোঁতে তাই ক'লে যে বাইদেউ মই মাৰিম নেকি মোৰ নিজৰ ল'ৰাটোক, মই মাৰা নাই। তাই মাৰা নাই বুলি কৈছে মই দোকানতে আছোঁ। মই কৈছোঁ তই তাক ভাল পোৱা কিমান দিন হ'ল? বোলে হ'ল কেইদিনমান। তই তাক ভাল পাৱ না? তাই এই মাত্ৰ তাইক সুধি আহিলোঁ, সুধোঁতে তাই কৈছে অঁ মই ভাল পাওঁ। বোলে কিয় ভাল পাতো? চলি এটা থাকোঁতে তই কেলৈ ভাল পাইছ ল'ৰাটোক? তাৰপিছত এইখিনি কৈ পেলাই মই ওলাই আহিলোঁ। চব কান্দি আছে, এতিয়া তাই কান্দি আছে, কৈছে কি মোৰ ৰেকৰ্ডিং গোটেই আছে। আৰু যিটো মানে ল'ৰাই মিন্ময়ক মাৰিলে তাৰ লগত বোলে তাইৰ কাজিয়া হৈছিলে, কাজিয়াটো কেতিয়া হ'ল মাজতে হৈছে বুলি কৈছে। তাই বোলে কৈছে যে মোক তুমি ডিষ্টাৰ্ব নিদিবা, হেৰি দোকানকলৈকেও যায়, ৰুমকলৈকেও যায়, কৈছে মোক ডিষ্টাৰ্ব নিদিবা। হেৰি তাই কিবা দুয়োটাৰে লাগিলে, আৰু আমিতো চিনিয়ে নাপাওঁ ল'ৰা ক'ৰ কি কথা ইমান নাজানো, একোৱেই নাজানো। মুঠতে কালিহে গম পাওঁ, আৰু মাৰাৰ পিছতহে কালি, আৰু এতিয়াহে দেখি পালোঁ যাওঁতে, ইমান আমিতো গম নাপাওঁ ক'ৰ ল'ৰা কি ভাল পায়। আৰু কোনোবাই জানো প্ৰেম কৰিলে কাৰোবাৰ আগত নিজৰ মানুহৰ আগত ক'ব জানো? আপুনি কওকচোন, ক'ব জানো কোনোবাই বায়েকৰ আগত এইবিলাক কথা? কোনোতো নকয় নহয়। কিন্তু চলিটো আমাৰ বহুত আদৰৰ মৰমৰ আছিলে। আৰু তাৰমানে ফাৰ্ষ্ট ল'ৰা ছোৱালীৰ ভিতৰত আমাৰ মানে ভণ্টি ল'ৰাটোৱে আমাৰ ঘৰত, আৰু মোৰ ছোৱালীও দেৰিকৈ বিয়া হৈছে, তাই এতিয়াহে ল'ৰাৰ 2 বছৰ, আৰু ল'ৰাকেইটাও পিছতহে বিয়া হৈছে, তাইৰে আগতে বিয়া হৈছে না। তাইও আমাক সুধি যোৱা নাই, তাইও বিকাশৰ লগত ভাল পাই পেলাই আহিছে। আমাক সোধা নাছিলে যে বিকাশৰ লগত বাইদেউ আহিম নে, সেনেকৈ সোধা নাছিলে। কিন্তু তাই নিজে নিজ ইচ্ছামতে বিকাশৰ লগত আহিছে। আৰু সিহঁতৰ কি খামখিয়ালি, কি কাজিয়া, আমি এইবিলাকৰ নাজানো আৰু।